আৰক্ষী বিষয়াসকলৰ ফালৰ পৰা আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। বৰ্তমানো তেখেতলোকে আমাৰ ঘৰলৈ আহিছে, গোটেইখিনি আহি পেলাই তেওঁলোকে আমাক আশ্বাস দিছে আৰু তেওঁলোকে আমাক ধৈৰ্য ধৰিবৰ কাৰণে তেওঁলোকে জনাইছে। তেওঁলোকে এইটো কৈছে যে দোষীয়ে নিশ্চয় শাস্তি পাব বুলি। এই ঘটনাটো তেখেতলোকে সকলোৱে প্ৰত্যক্ষভাৱে আহি আজি ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটাই আশা কৰোঁ, আমি বেলেগ কিনো শাস্তি দিম, আমি আমাৰ ফালৰ পৰা একো ক'বলগীয়া নাই। আচলতে ক'বলগীয়া এইটোৱে আছে যাতে আন কাৰোবাৰ সৈতে যাতে এনেকুৱা ধৰণৰ ঘটনা আগন্তুক দিনত এই পাঠশালা অঞ্চলত, ইমান এটা সুন্দৰ অঞ্চলত যাতে নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখি আমিও অনুৰোধ জনাইছোঁ আৰক্ষী বিষয়াসকলক যে আইনৰ কাম আইনে কৰক। আমাৰ কোনো হিংসা বা তেনেকুৱা ধৰণৰ কৰিবলগীয়া নাই, বা আমি আৰু এই বিষয়ত আমি এজাহাৰ দিছোঁ। আমাৰ ফালৰ পৰা আমি কৰৰণীখিনি আমি কৰিছোঁ। এতিয়া যি আছে আইনে কৰিব। এজাহাৰ আমি যোৱাকালিয়ে দাখিল কৰিছোঁ। যোৱাকালি সন্ধিয়াৰ সময়ত আমি এজাহাৰখন দাখিল কৰিছোঁ আৰু তেওঁলোকে একচেপ্ট কৰি পেলাই আজিৰ ডেটত আমাৰ এডিশ্যনেল SP বাইদেউ আৰু যথেষ্ট সংখ্যক আৰক্ষী বিষয়াজনো আহিছে। আহি পেলাই আমাৰ ঘৰত যি তদন্ত আছে, চৰজমী তদন্ত আৰম্ভ কৰিছে। তেখেতলোকে কৈছে আপোনালোকে ধৈৰ্য ধৰক, কিছু সময় লাগিব, অলপ সময়ৰ ভিতৰতে আমি ইনভেষ্টিগেশ্যন কমপ্লিট কৰিম আৰু ডক্টৰৰ ভাষ্য বা এই ৰিপৰ্টবিলাক কেনেধৰণৰ কি আছে কি নাই, গোটেইখিনি বস্তু এটা ইনভেষ্টিগেশ্যন কৰি পেলাই এই প্ৰক্ৰিয়াটো আগবঢ়াব বুলি আমাক আশ্বাস দিছে। আমাৰ লগত কোনো ধৰণৰ চিকিৎসকৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাই। বৰ্তমানলৈকে তেখেতৰ এটা ফোনো অহা নাই। কোনো ধৰণৰ মানে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক নাই। আমি যোৱাকালি খালি এটা কোনোবাই আপলোড কৰা কিবা এটা নিউজত আমি পাইছিলোঁ, তেখেতেও এপলাইজ এটা কৰিছে যে মোৰ এইটো হৈছে বুলি। কিন্তু আমি আচৰিত হৈছোঁ তেওঁৰ কথাবোৰ শুনি। আমি আচলতে সুখী হ'ব পৰা নাই, সন্তুষ্ট হ'ব পৰা নাই। তেওঁৰ সেই যিখিনি বাইট তেওঁৰ কথাখিনি কৈছে, তেখেতে কৈছে যিখিনি সা সৰঞ্জাম আছিলে সেই সা সৰঞ্জামখিনিৰ সীমিত সা সৰঞ্জামৰ মাজতে তেওঁ যিখিনি পাৰিছে কৰিলে। আৰু এই এটা দায় কৰা মন্তব্যৰ দৰে আমি অনুভৱ কৰিছোঁ। সীমিত যদি আছিলে তেতিয়াহ'লে তেওঁ নিশ্চয় ইয়াত থকা বিভিন্ন ভাল উন্নত মানৰ চিকিৎসালয় আছে, তালৈ তেওঁ প্ৰেৰণ কৰাটো উচিত আছিলে। আৰু তাত গৈ পেলাই তেওঁ অস্ত্ৰোপচাৰ কৰিলেও হয়তো আমাৰ ইমান আপত্তি নাথাকিলেহেঁতেন। চিকিৎসকজনে এবাৰো খবৰ লোৱা নাই? নিশ্চয় নাই লোৱা। এবাৰো চিকিৎসকজনে কোনো ধৰণৰ খবৰ লোৱা নাই। মোৰ লগত মোৰ জোঁৱাই আছে, মোৰ ভাইটি আছে, দেউতা আছে, চবেই আছে। কাৰো ফোনত বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ এতিয়ালৈকে অহা নাই তেখেতলোকৰ ফালৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।